ঈদৰ আগদিনাখনে যে মিনি ভ্লগটো আপলোড দিছিলোঁ তাৰ পাছৰ পৰা লগ পাইছোঁ আজি আপোনালোকক। এয়া হৈছে ঈদৰ দিনাখন ৰাতিপুৱা দুইটা গৰুকে ধুনীয়াকৈ গা পা ধুৱাই ঘৰৰ সকলো সদস্যই মছজিদলৈ যোৱাৰ আগত মতা মানুহখিনিয়ে দুইটা গৰুকে আঁতৰ দি থৈ গ'ল। এতিয়া আমি দিছোঁ কাৰণ মছজিদৰ পৰা অহাৰ পাছতেই কুৰবানী হ'ব আৰু কুৰবানীৰ দিনাখন এনেকৈ প্ৰত্যেক বছৰে চবৰে ঘৰতে গৰুকেইটা ৰাতিপুৱাই গা ধুওৱা হয়, তাৰ পাছতে এনেকৈ আঁতৰ দিয়া হয় আৰু কি কুৰবানী দিয়া সময়লৈকে ৰাতিপুৱা শুই উঠাৰ পাছৰ পৰা কুৰবানী দিয়াৰ পাছৰ এই সময়খিনিৰ মাজত একো খোৱা নহয়। যাৰ যাৰ নামত কুৰবানী থাকে তেওঁলোকে একো নাখায়। এইটো কোনো ধৰা বন্ধা নিয়ম নহয়, যিসকলে তেওঁলোকে একোৱে নাখায় আৰু আমিও কুৰবানী ৰাতিপুৱা শুই উঠাৰ পাছৰ পৰাই কুৰবানী পিছলৈকে একোৱে নাখাওঁ। কুৰবানীৰ পাছতহে আমি খাওঁ, চাহ নাস্তা খাওঁ আৰু এয়া গৰু চবেই আঁতৰ দিয়া হৈ গ'ল। লাষ্টত বেটী আৰু নাচমিন আছিলে, ইহঁতে দিবলৈ আহিছে, বেটীয়ে দিয়াই নাই, একেবাৰে লাষ্টত বেটীয়ে দিছে এয়া। আৰু ঈদৰ দিনাখন বিশেষ মই একো ভিডিঅ' কৰিবই নোৱাৰিলোঁ, ইমানেই কাম আৰু কামৰ মাজতে মোবাইল লোৱাটো একেবাৰে সম্ভৱেই নহয়। এতিয়া লগ পাইছোঁ আপোনালোকক একেবাৰে কুৰবানী হৈ যোৱাৰ পাছতে লগ পাইছোঁ, কাৰণ কুৰবানীৰ সময়খিনিত মই ভিডিঅ' নকৰিলোঁ। জোনাবে বাৰে বাৰে মনা কৰিছে কুৰবানী কৰা টাইমত আৰু কুৰবানীৰ মাংস ভিডিঅ' কৰিবলৈ ফটো মাৰি আপলোড কৰিবলৈ মনা কৰিছে আৰু সেইটো কাৰণে কৰা নাই। এনেই অলপ থুলমূলকৈ ভিডিঅ'টো দেখুৱাই থাকিম, ভিডিঅ' নিদিলেও আপোনালোকে বেয়া পায় নহয়, সেইটো কাৰণে অকণমান দেখুৱাম। আৰু এইজনী হৈছে নাচমিন, মোৰ ভতিজা। ঈদ বুলি কাপোৰ নাই কিনাই, দেখিছে নহয়, এই মেক্সি এটা পিন্ধি আছোঁ। মেক্সিটো নতুনেই হয়, আজি প্ৰথম পিন্ধিছোঁ, আগতে লোৱা। এনেই দূৰৈৰ পৰাই অকণমান দেখুৱাই দিছোঁ, ৰ'ব, বাহিৰত কাম কৰি আছে। এয়া আমাৰ ৰিজৱানাই বহি পিনে ডিচিশ্যন দি আছে কি কৰিব লাগিব। এইয়া বাহিৰত পূৰা কাম হৈ আছে আৰু ৰিজৱানাই বহি ডিচিশ্যন দি আছে। এয়া আমাৰ ঘৰত কুৰবানীৰ কাম হৈ গ'ল হয় নাই। মই কুৰমা বনালোঁ আৰু ৰিজৱানাই বনাইছে মাংস ভুনা বনাইছে, তৰকাৰী বনাইছে আৰু মই এইফালে কুৰমা কাটি আছোঁ। বাকী কটা মেলা কামবিলাক বাহিৰত হৈ আছে আৰু এতিয়া অকণমান বিৰতি লৈছোঁ। ঈদৰ দিনাখনৰ ভিডিঅ' সিমানখিনিয়ে কৰিব পাৰিলোঁ, তাৰ পাছত ইমানেই কামৰ ঝেমেলাত সোমাই গ'লোঁ, মোবাইলৰ ওচৰলৈ যাবলৈ নহ'লে, মোবাইল লোৱাটোতো দূৰৰে কথা। এয়া ৰাতিপুৱা লগ পাইছোঁ ঈদৰ পিছদিনাখন। বাইদেৱে পঢ়ি আছে দেই, পঢ় আকৌ ৰিডিং কৰি শুনোৱাই দে। In this lesson, we shall study the socio-political setup of Assam in the 13th century. According to the Ahom Burangials, when Sukapa and his followers reached the Brahmaputra Valley, আমাৰ ছোৱালী ঈদ বুলিও বহি থকা নাই দেই, পঢ়ি আছে। এয়া বাইদেউ বিচনা পাৰিব দিছোঁ, বহুত ধুনীয়াকৈ পাৰে বিচনা। আসসালামু আলাইকুম, লগতে সকলোকে নমস্কাৰ। ৰাকিবা চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে, লগতে মোৰো ভাল। আৰু আজি আমি বৰ্তমান আছোঁ মেইন ঘৰতে আছোঁ। যোৱাকালি ভিডিঅ' সিমানকণে কৰিব পাৰিলোঁ, ইমানেই কাম ওলালে আৰু ঈদৰ দিনাখন বহুত কামেই ওলায়, মোবাইল ল'বলৈ একেবাৰে ধৈৰ্য নহ'লে আৰু ৰাতি 12-1মান বাজিলে শুওঁতে, আৰু সেইটো কাৰণে ৰাতিপুৱা লগ পাইছোঁ। ঈদৰ দিনাখন ভিডিঅ' তেনেকৈ একো নকৰিলোৱে আৰু জোনাবেও মানা কৰিলে, মছজিদত মানা কৰিছে কুৰবানী মাংসবিলাক ফটো মাৰিবলৈ বা ফটো তুলিবলৈ মনা কৰিছিলে আৰু সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ আৰু বেয়া লাগিলে কৰিবলৈ। কিন্তু আজি কি কৰা হয় সকলোখিনি দেখুৱাম আপোনালোকক। এয়া আমাৰ ৰিজৱানাই ৰাতিপুৱা ঘৰ সাৰিছে আৰু মই ভাত তৰকাৰী বনাওঁগৈ যাওঁ দুপৰীয়া। এইফালে আমাৰ নাৱাজ শুই আছে, ই পঢ়া নাই দেই। আৰু মই যাওঁ এতিয়া দিনৰ 10-11 বাজিছে, আজি আমি উঠা দেৰি হয়, 10টা বজাত উঠিছোঁ দেই। 9:30 বজাত 9টা বজাত উঠিছোঁ আৰু মই যাওঁ দুপৰীয়া ভাত বনাবলৈ। দুপৰীয়া অকণমান দোৱা কৰোৱা হ'ব আৰু ৰিজৱানাই এয়া পাকঘৰলৈ যাওঁ। এয়া আমাৰ ঈদ খাবলৈ অহা আলহী ঈদ খাইছে, স্কুলৰ পৰা পৰীক্ষা দি আহিছে। কেনেকুৱা হ'ল পৰীক্ষা? ভাল হ'ল, বহুত ধুনীয়া লাগিছে হয়নে? মোবাইলৰ মানুহজনী ওলোৱাই দিয়া মই দেখা।
এই কণমানিজনীক যে দেখিলে কণমানিজনী ভতিজা হৈছে আৰু তাই মানে মোৰ ভিডিঅ' সদায় চায় আৰু তাই মোক কি কয় জানে মোবাইলত ওলোৱা মানুহজনী নিচিনা বুলি কয় আৰু মই এফালে বনাই আছোঁ ৰিজৱানে তৰমুজটো কাটিছিলে খাবলৈ ইমান ভাল নহয় বেয়া ওলালে আৰু সেইয়া মাংসৰ চালনীখন অকণমানকৈ দেখা পালেই আপোনালোকে আৰু এতিয়া মই দুপৰীয়া খাবৰ কাৰণে মাছ তেলচুৰা বনাইছোঁ কাৰণ মাংস কালিৰ পৰা খাই চবৰে মানে আমুৱাই যোৱা নিচিনা হৈ আছে সেইটো কাৰণে মাংস থাকিবই লগতে মাছ অকণমানো বনাই দিলে ভাল হ'ব নহয় জানো সেইটো কাৰণে মাছখিনি তেলচুৰা নিচিনাই বনাই দিছোঁ মানে গ্ৰেভি হ'ব অলপ আৰু এয়াই ভিডিঅ' ইমানকণে কৰিলোঁ দেই তাৰ পাছত কোন আহিলে কি কথা একো ভিডিঅ' কৰিবলৈ মই টাইম নাপালোঁ মানে আৰু দুৱালৈ বুলি সকলোখিনি বস্তু ঈদৰ দিনাখন ৰাতিয়ে বনোৱা হৈয়ে আছিলে আৰু পিছদিনাখন মাত্ৰ মই বনাইছোঁ মাছৰ তেলচুৰাখিনি আৰু ৰিজৱানাই কোপ্তা বনালে আৰু এইফালে মই লগ পাইছোঁ এতিয়া আপোনালোকক আকৌ পিছদিনাখন লগ পাইছোঁ পাছবেলা 3টামান বজাত মানে মই ঘৰ আহিবলৈ পূৰা বস্তু পেকিং কৰি মানে মোৰ নিজৰ বস্তুখিনি চব পেকিং কৰি এয়া ঘৰলৈ আহিবলৈ লৈছোঁ কিন্তু তাত থাকিলে নতুন ঘৰটোলৈ আহিবলৈ মন নাযায় এনেকুৱা হয় মানে আহিবলৈ মন নগ'লে কি কৰিম ন ঘৰটো বনালোঁ যেতিয়া আহিবই লাগিব আৰু অকলে থাকিবই লাগিব আৰু এয়া আহি পাই গ'লোহি ঘৰ আৰু এতিয়া মানে কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক দেখাম আজি ঈদৰ দুদিনৰ পিছত মই আহিলোঁ ঘৰলৈ বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা গোটেই পানী কালি দিনত দোৱা হৈ গ'ল পুৰণা ঘৰত অকলে মানে আপোনালোকক মাছখিনি বনোৱা টাইমতহে ভিডিঅ' কৰিবলৈ টাইম পালোঁ তাৰ পাছততো একেবাৰে টাইম নাপালোঁ জাইজনীয়ে মোক স্নেক প্লেন দিছিলে ইমান ধুনীয়াকৈ হৈছে যোৱাকালি আজি ঘৰলৈ আহোঁতে মই লৈ আহিছোঁ চাব আহক এইবিলাক পানী পাই পাই পোখাইছে আৰু এইজোপা ইমান ধুনীয়াকৈ হৈছে কচুপাতজোপা ভিতৰত থওঁতে গ্ৰীণ কালাৰ হৈ গৈছিলে এতিয়া বাহিৰত উলিয়াই দিলোঁ যে আকৌ এতিয়া বগা হৈ আহিছে কিন্তু ফুলখিনি ইমান ধুনীয়াকৈ ফুলিছে সৰহকৈ ফুলিছে একেবাৰে এইজোপাচোন ইমান ধুনীয়াকৈ হৈছে এই দুলীয়াজনৰ ভণ্টি ঘৰৰ পৰা আনিছিলোঁ ধুনীয়াকৈ পোখাইছে এইটো আকৌ মই বনাই লৈছোঁ এনেকৈ এইজোপা ঘৰৰ পৰা আনিছিলোঁ যে পচাইছিলোঁ হৈছে এইবিলাক মানে কিছুমান মৰিলে কিছুমান জিলে আৰু এইজোপা পোখাইছে এইফালে চোফাৰ ৰুমটো সজালোঁ মই এনেকৈ এইফালে সোমাই আহি ছাইডতে কৈছোঁ এইজোপা এতিয়া চোফাৰযোৰ মই এইডোখৰত যে আছিলে প্ৰথমতে চোফাৰযোৰ ঘৰ আহোঁতে মই এইডোখৰত মানে চোফাৰযোৰ ৰাখিছিলোঁ এতিয়া ইয়াত মই প্লাষ্টিকৰ চকীকেইখন দি দিলোঁ এনেকৈ কৰি আৰু লাকি বেম্ব'জোপা ইয়াত দিছোঁ এইজোপা বহুত ওখ মোবাইলতহে মানে সৰু দেখাইছোঁ আৰু এফালে এইজোপা চব পূৰা প্লাষ্টিকৰ লিখা দেখাইছে এইফালে এজোপা দিলোঁ তাৰপৰা এইফালে এজোপা দিলোঁ তাৰপৰা চোফাৰযোৰ এনেকৈ সজালোঁ তো এৰেকাজোপা এইফালে এজোপা দিলোঁ এৰেকাজোপা মই গেলেকীতে লৈছোঁ দেই দুজোপা লৈছিলোঁ এজোপা আৰু এজোপা এজোপা ইয়াত পৰ্দাখন লগালোঁ এইটো চাইডে ৰুমটো ডাঙৰ যে একদম লাইটটোৱে কভাৰ কৰাই নাই আৰু এয়া চোফাৰযোৰ এইখন চেণ্টাৰ টেবুলত পৰা হয় ডিজাইনটো চাবতে ইমান ধুনীয়া এইখন মায়ে কৰি দিছিলে মোক এইবিলাক মোৰ লগত অনাই হয় ইউজ একেবাৰে কম কৰা হৈছিলে সেইটো কাৰণে আপোনালোকক দেখুৱাই নাই আজি দেখুৱাই দিছোঁ ধূলি পৰিব যে সেইকাৰণে তলত এখন পাৰিছোঁ তাৰ ওপৰতে মানে এখন পাৰিছোঁ এইজোপা ইয়াতে দি দিছোঁ আৰু এইফালে ডিজাইনটো চাওক এয়া এইটো চেয়াৰ বেগটো কেনেকুৱা লাগিছে ক'ব দেই মোক মাহীয়ে বনাই দিছিলে মাহীয়ে কৰি দিয়ে এইবিলাক লগত অনাই হয় এতিয়া লোৱা নহয় নামটি চাৰিআলি মাহীয়ে বনাই দিছিলে এই পৰাটো মই পিলো এটা দি থৈছোঁ তো এয়া বহাটো এইটো এইখন মায়ে বনোৱা ডিজাইনটো বৰ ভাল লাগিছে
আৰু কেইবাখনো আছে বেলেগ বেলেগ ডিজাইনৰ। বাকী ভিডিঅ'টো ইমানে আছিলে আৰু ঈদ বুলি বিশেষ একো ভিডিঅ' কৰা নহ'লে, অকণমানো টাইমে নাপালোঁ। তাতে মোৰ ভৰিটো দুখ পালোঁ, ভৰিখন আজানটো শেষ হৈ ল'বলৈ দিলোঁ। আৰু কি কৈ আছিলোঁ, ভিডিঅ' মানে ঈদৰ পৰা ভালকৈ ভিডিঅ' বিশেষ একো ভিডিঅ' কৰিবই নোৱাৰিলোঁ। ইমানেই কাম মানে বিজি হৈ থাকিবলগীয়া হ'ল, মোবাইল ল'বলৈ টাইমেই নহ'লে। সেইটো কাৰণে ঈদৰ কাৰণে ঈদ বুলি একো বিশেষ ভিডিঅ' দিবলৈ নহ'লে। তাৰ পৰা ঈদৰ দিনাখনতো ভিডিঅ' কৰিবলৈ নাপালোঁৱে আৰু। পিছদিনাখনো যোৱাকালি দুপৰীয়া দোৱা আছিলে, বনোৱা সিজোৱা কৰোঁতে গ'ল, টাইমেই নহ'লে। তাৰপৰা ৰাতি ভাগৰ লাগিলে আৰু তাতে ভৰি এখনতো দুখ পালোঁ, এইফালে বাওঁ ভৰিখনত গজাল সোমালে, সেইখনো পূৰা বেণ্ডেজ কৰা আছে আৰু খোজো কাঢ়িব পৰা নাই ভালকৈ। আৰু সেয়াও নিজৰ দুখ বেদনা আছে আৰু কামৰ মাজত। আৰু দেখুৱালোঁ আপোনালোকক, লং ভিডিঅ' বিচাৰি আছিলে, লং ভিডিঅ' তেনেকৈ দিবলৈ নহ'লে ভাল ধৰণে, আৰু পিছে পৰে দিম নহয় জানো। আৰু এতিয়া ঈদ বুলি আলহী আহিয়ে থাকিব, ব্লগ দি থাকিম, জনাই থাকিম আপোনালোকক। ঈদ বুলি আৰু এনেই ঘৰৰ এটা কোণা মানে সজালোঁ, সেয়াও জনাব কেনেকুৱা হৈছে, কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ইমানে, কেনেকুৱা লাগিলে কমেণ্টত জনাব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব। আৰু নতুন এটা ভিডিঅ'ত আকৌ লগ পাম নহয় জানো। আজিলৈ আহিছোঁ, বাই বাই।